নমস্কাৰ এই মুহূৰ্তত দৰ্শকসকলক স্বাগতম জনাইছো ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো ৰাহুল গান্ধীৰ বিৰুদ্ধে ইতিমধ্যে এফআইআৰ ৰুজু কৰা হৈছে ৰাহুল গান্ধীৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰিছে বিজেপিয়ে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ৰাহুল গান্ধীৰ বিৰুদ্ধে এফআইআৰ বিজেপিৰ কৰ্ণাটক বিজেপিয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে দিছে এজাহাৰ হাইগ্ৰাউন্ডছ আৰক্ষীৰ চকীত রাহুল গান্ধীর বিরুদ্ধে অভিযোগ পত্র দাখিল করা হয়েছে কর্ণাটক বিজেপির এসসি মোর্চার উপসভাপতিয়ে দাখিল করেছে অভিযোগ দাখিলের সময়ত লগত আছিল বেঙ্গালুরু সিটি পুলিশের প্রাক্তন কমিশনার ভাস্কর রাও ইফালে এসসি এসটি আর ওবিসির সন্দর্ভত রাহুল গান্ধীয়ে করা মন্তব্যের বিরুদ্ধে বিজেপিয়ে দিছিল অভিযোগ চলিত মাহৰ প্ৰথম ভাগত আমেৰিকাত ৰাহুল গান্ধীয়ে কৰিছিল এই মন্তব্য ৰাহুল গান্ধীৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰিছে বিজেপিয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ সংখ্যালঘুৰ পৰা মানৱ সম্পদ গঢ়িব বিচাৰিছে বিজেপিয়ে জেহাদী নহয় এবাৰ মানৱ সম্পদ গঢ়িব বিচাৰিছে খুদ বিজেপি চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘুৰ পৰা মানৱ সম্পদ গঢ়িব বিচাৰিছে সংখ্যালঘু সমাজৰ পৰা মৌলবাদী জেহাদী সৃষ্টি হোৱাটো আমি নিবিচাৰো বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ অসমত মাদ্ৰাসা বন্ধ বিজেপিৰ মিত্ৰ নীতিশ কুমাৰে বিহাৰত খুলিব মাদ্ৰাসা নীতিশ কুমাৰৰ চৰকাৰৰ এই সিদ্ধান্তই অস্বস্তিত পেলাইছে নেকি বিজেপিক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ সাংবাদিকে কৰা প্ৰশ্নত বিভ্ৰান্তিকৰ উত্তৰ বিজেপি সাংসদৰ কিছুমানে নিজৰ কৰ্মৰে ভাৰত বিৰোধী চৰিত্ৰটো প্ৰকাশ কৰে ভাৰতক ভাল পোৱা লোকসকলৰ মনত এনেকুৱা ব্যক্তিক লৈ প্ৰশ্ন হয় সাংসদ দিলীপ শইকীয়াৰ আওপকীয়াকৈ সমালোচনা কৰিছে নেকি নীতিশ কুমাৰক হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘুৰ পৰা মানৱ সম্পদ গঢ়িব বিচাৰিছে পৰৱৰ্তী খবৰটো হৈছে উজনি বিটিএডিত বিজেপিৰ জনপ্ৰিয়তা হ্ৰাস পাইছে বিজেপিৰ পক্ষত নাই এবাৰ সংখ্যালঘু এটা গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো সংখ্যালঘু ৰাইজৰ নাই বিজেপিৰ পক্ষত উজনি অসম বিটিএডিটো জনপ্ৰিয়তা হ্ৰাস পাইছে বিজেপিৰ 50ৰো অধিক সমষ্টি 30,000ৰ সদস্য ভৰ্তি নহল বিজেপিত এটা পলিটিক্যাল ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো 50ৰো অধিক সমষ্টিত 30,000ৰ সদস্য ভৰ্তি নহল বিজেপিত লোকসভা নিৰ্বাচনত 90 নম্বৰ বিধানসভা সমষ্টিত হৈছিল অগ্ৰগতি এবাৰ সদস্য ভৰ্তি অভিযানত আশানুৰূপ ফল নাপালে বিজেপিয়ে সমষ্টিয়ে সদস্যৰ তালিকা দেখি হতবাক হৈ পৰিছে ৰাজ্যিক বিজেপি সদস্য ভৰ্তিৰ তালিকাৰ শীৰ্ষত জালুকবাৰী সমষ্টি দ্বিতীয় স্থানত আছে জাগিৰোড তৃতীয় স্থানত আছে নলবাৰী ইফালে জালুকবাৰী সদস্যৰ সংখ্যা ৭৫,২৬৮ গৰাকী সমান্তৰালভাৱে জাগিৰোডত সদস্যৰ সংখ্যা হৈছে ৭৫,১০৭ গৰাকী নলবাৰীৰ সদস্যৰ সংখ্যা ৭২,৮০৬ গৰাকী ভৱেশ কলিতাৰ ৰঙিয়াত এইবাৰ সদস্যৰ সংখ্যা হৈছে ৫১,৭৯১ গৰাকী আজি ৰাতিপুৱাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অৰ্থনৈতিক জিহাদৰ চৰ্দাৰ আখ্যা দিছে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা আবু বকৰ সিদ্দিকে এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অৰ্থনৈতিক জিহাদৰ চৰ্দাৰ আখ্যা সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা আবু বকৰ সিদ্দিকৰ আমি সকলোৱে হিন্দু মুছলমান বিষয়ত লাগি থকা এৰিব লাগিব অন্যথা অসম হ'ব দ্বিতীয় শ্ৰীলংকা বৰ্তমান অসমৰ প্ৰত্যেকজন ব্যক্তিৰ মূৰত 40,000 টকা ঋণৰ বোজা এৰি দিছে চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ ঋণ লৈ অসমৰ অৰ্থনৈতিক অৱস্থা বেয়াৰ ফালে লৈ গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ ঋণ লৈ অসমৰ অৰ্থনৈতিক অৱস্থা বেয়া কৰি দিছে আমি সকলোৱে হিন্দু মুছলমানৰ বিতৰ্ক এৰি অৰ্থনৈতিকভাৱে কেনেকৈ সবল হ'ব পাৰি তাৰ বাবে পৰিকল্পনা চলাব লাগিব হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমানৰ মাজত কাজিয়া লগাই নিজৰ পৰিয়ালক লৈ ৰাজকীয় জীৱন কটাইছে বুলি মন্তব্য কৰিছে 1200 টকীয়া অৰুণোদয় আঁচনি দিলেই দৰিদ্ৰ ৰাইজৰ সমস্যা সমাধান নহয় মূল্যবৃদ্ধি আৰু ঋণক লৈ উজনি অসমত 30টা জাতীয় দল সংগঠন নিমাত কিয় এয়া প্ৰশ্ন কৰিছে আৰু 1200 টকীয়া অৰুণোদয় আঁচনি দিলেই দৰিদ্ৰ ৰাইজৰ সমস্যা সমাধান নহয় চৰকাৰে মুছলমানৰ মাজত কাজিয়া লগাই
হিন্দু মুছলমানৰ মাজত কাজিয়া লগাই নিজৰ পৰিয়ালক লৈ ৰাজকীয় জীৱন কটাইছে বুলি মন্তব্য। আৰু এটা খবৰ হৈছে উৎকট গৰমৰ মাজতে বিদ্যালয়ক লৈ প্ৰশাসনৰ তৰফৰ পৰা কঠোৰ নিৰ্দেশনা। আজিৰ পৰা চৰকাৰী বেচৰকাৰী সকলো শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা কৰা হৈছে। ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয় বন্ধৰ ঘোষণা কৰিছে শিক্ষা বিভাগে। 24 ছেপ্টেম্বৰৰ পৰা 27 ছেপ্টেম্বৰলৈ বন্ধ থাকিব সকলো বিদ্যালয়। কামৰূপ মহানগৰ জিলাত শিক্ষা বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা। উৎকট গৰমৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়ক লৈ প্ৰশাসনৰ তৰফৰ পৰা বৃহৎ ঘোষণা কৰা হৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে টাইফুন সাগৰীয় ঘূৰ্ণী টাইফুন য়াগিৰ তাণ্ডৱৰ পিছতে এইবাৰ 4খন দেশত হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে। আমি জনাই আছো গুৰুত্বপূৰ্ণ খবৰ কাল ধুমুহা য়াগিৰ ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গৈছে। য়াগিৰ প্ৰভাৱত বিধ্বস্ত হৈ পৰিছে 4খনকৈ দেশ। সামুদ্ৰিক ঘূৰ্ণী য়াগিৰ তাণ্ডৱৰ ফলতে কম্পমান হৈ পৰিছে ভিয়েটনাম ম্যানমাৰ। এইবাৰো দেশত বেয়াকৈ প্ৰভাৱ পৰিছে ম্যানমাৰৰ এই ধুমুহাৰ ফলত মৃত্যু হৈছে 384 গৰাকীকৈ লোকৰ। সমান্তৰালভাৱে ধুমুহাৰ এই তাণ্ডৱৰ ফলতে 384 গৰাকী লোকৰ মৃত্যু হৈছে ম্যানমাৰত। ভয়ংকৰ কাল ঘূৰ্ণীৰ বানত সন্তানী হৈ পৰিছে 89 গৰাকীকৈ লোক। ভয়ংকৰ কাল ঘূৰ্ণী বানত সন্তানহীন 89 গৰাকীকৈ লোক। 30 বছৰৰ ভিতৰত শক্তিশালী ধুমুহা হিচাপে পৰিগণিত হৈছে এই সাগৰীয় ঘূৰ্ণী য়াগি। 1,68,000 বাসগৃহ ক্ষতিগ্ৰস্ত কৰিছে এই য়াগিৰ প্ৰভাৱত। য়াগিয়ে তাণ্ডৱ চলাইছে। য়াগিৰ ফলত ক্ষতিগ্ৰস্ত ম্যানমাৰৰ প্ৰায় 9 লাখ লোক। উত্তৰ ভিয়েটনাম লাওছ থাইলেণ্ড হৈ ম্যানমাৰত তাণ্ডৱ চলাইছে ঘূৰ্ণী বতাহ য়াগিয়ে। ঘূৰ্ণী বৰষুণ ভূমিস্খলনত বিধ্বস্ত হৈ পৰিছে চুবুৰীয়া ম্যানমাৰ। প্ৰায় এসপ্তাহে 4খন দেশত প্ৰচণ্ড শক্তিৰে বলি আছে এই য়াগি ঘূৰ্ণী। উত্তৰ ভিয়েটনামত সামগ্ৰিক ঘূৰ্ণীয়ে তছ নছ কৰিছে জনজীৱন। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত নতুন দিল্লীত প্ৰতিবাদী কাৰ্যসূচী 6 জনগোষ্ঠীয় ঐক্য মঞ্চৰ। অসমত এক জ্বলন্ত সমস্যা হৈছে 6 জনগোষ্ঠীৰ জনজাতিকৰণক বিষয়ক লৈ দীৰ্ঘদিনৰ পৰা প্ৰতিবাদ আন্দোলন চলি আহিছিল যদিও কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে অসমৰ 6 জনগোষ্ঠীক মাহী আইৰ চকুৰে চোৱা পৰিলক্ষিত হৈছে। 6 জনগোষ্ঠীৰ ঐক্য মঞ্চৰ উদ্যোগত নতুন দিল্লী যন্ত্ৰৰ মন্ত্ৰত আজি কালি 23 ছেপ্টেম্বৰ তাৰিখে এক প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে পুনৰবাৰ বিজেপিৰ নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ দেশৰ ৰাজধানীৰ পৰা 6 জনগোষ্ঠীক শীঘ্ৰেই জনজাতিকৰণ প্ৰদান কৰিবলৈ সকীয়াই দিয়া হৈছে। প্ৰতিবাদস্থলীৰ পৰা মৰাণ মটক টাই আহোম চুতীয়া কোচ ৰাজবংশী চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত স্মাৰক পত্ৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া গৃহমন্ত্ৰী আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰীলৈ প্ৰেৰণ কৰা হৈছে। উল্লেখযোগ্য যে 2019 চনৰ 8 জানুৱাৰী তাৰিখে ৰাজ্যসভাত অনুসূচিত জনজাতিক সংশোধনী বিধেয়ক উত্থাপন কৰা হৈছিল। তাত 6 জনগোষ্ঠীক অনুসূচিত জনজাতি মৰ্যাদা প্ৰদান কৰাৰ কথা স্পষ্টভাৱে উল্লেখ কৰা হৈছিল। কিন্তু আজি পৰ্যন্ত এই বিধেয়ক গৃহীত হৈ আইনলৈ ৰূপান্তৰিত নহল। ইফালে 2019 বৰ্ষৰ 7 জানুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি আয়োগৰ লগত হোৱা বৈঠকৰ পিছতেই আয়োগে স্পষ্টভাৱে অসমৰ মৰাণ মটক টাই আহোম চুতীয়া কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীত অনুসূচিত জনজাতিকৰণৰ পক্ষত মত পোষণ কৰিছিল। জনজাতি মন্ত্ৰালয়ৰ তৰফৰ পৰা উল্লেখ কৰিছিল যে ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি আয়োগৰ পৰামৰ্শৰ ভিত্তিত 6 জনগোষ্ঠীৰ বৈশিষ্ট্যসমূহ সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰাৰ অন্তত জনজাতি মৰ্যাদা প্ৰদানৰ যোগ্য বুলি আনুষ্ঠানিকভাৱে জনাইছে।